সন্মুখত হেঁপাহৰ ভোগালী বিহু আৰু এই ভোগালী বিহুক লৈ পেলাই ইতিমধ্যে আয়োজন তুংগত উঠিছে আৰু মই ND24 দৰ্শকসকলক দেখুৱাই গৈছোঁ যে ভোগালী বিহুত বিশেষকৈ প্ৰাধান্য পায় ভেলাঘৰে আৰু ভেলাঘৰৰ এটা আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এটা বিশেষ ভেলাঘৰ যিটো ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে। গতিকে এই ভেলাঘৰটো নগাঁও মৰিগাঁও সীমান্তৱৰ্তী এখন গাঁৱত অৱস্থিত আৰু ভেলাঘৰটো আপোনালোকে দেখিছে যে দুয়োফালে দুটাকৈ হাতী আৰু ওপৰত কলগছ আছে আৰু মাজত সেয়া পৃথিৱী। গতিকে এটা বিশেষ বাৰ্তা প্ৰদান কৰিব বিচাৰিছে আৰু এই বাৰ্তা প্ৰদান যিহেতু ভগৱান সেনাপতি নামৰ এজন শিল্পী, যিজন শিল্পীয়ে প্ৰতি বছৰে ভেলাঘৰ বনাই এটা চমক দিয়াৰ চেষ্টা কৰে অসমবাসীৰ ৰাইজক। গতিকে তেখেত ভেলাঘৰ সাজিয়ে চৰ্চালৈ আহিছে। গতিকে মই দৰ্শকসকলক দেখুৱাব বিচাৰিম যে শিল্পীগৰাকী আছে, আপুনি এইটো বৰ্তমান কি বুজাব বিচাৰিছে? এইটো এটা ছাবজেক্ট এটা আছে, এটা বিষয়বস্তু, এখন ছবি যেনেকৈ বিষয়বস্তু। ভেলাঘৰ মই প্ৰতি বছৰে এটা বেলেগ এটা বাৰ্তা দিবলৈ দি আহিছোঁ। এই বছৰ এই বাৰ্তাটো হৈছে নাৱৰ ওপৰত এটা গ্ল'ব আছে, হাতী দুটা আছে আৰু কিছুমান গছ আছে। আৰু মানুহে মানে কি বিশেষকৈ প্ৰদূষণমুক্ত হৈছে পৃথিৱীখনত। প্ৰদূষণৰ কাৰণে আজি গছ গছনি কটাৰ ফলত হয়তো প্ৰদূষণ হৈছে বা বিভিন্ন কল কাৰখানাৰ কাৰণেও প্ৰদূষণ হৈছে। গতিকে এইবাৰ ভেলাঘৰৰ মাধ্যমেৰে এটা বাৰ্তা দিব লৈছোঁ যাতে পৃথিৱীখনক প্ৰদূষণৰ পৰা মুক্ত কৰাৰ কাৰণে এই বিষয়বস্তুটোত 4গৰাকীমান ওপৰত এগৰাকী মহিলা থাকিব, বৃক্ষৰোপণ কৰি থাকিব প্ৰদূষণমুক্তৰ কাৰণে। আৰু পৃথিৱীখনক তলত নপৰিবৰ কাৰণে কিছুমান আৱৰ্জনা আছিল, ধৰি লওক তেনেকুৱা প্ৰদূষণ হৈ যাব পাৰে পৃথিৱীখনত, তেনেকুৱা দুগৰাকীমান মানুহে ধৰি লওক পৃথিৱীখনত দাঙি ৰখাৰ প্ৰচেষ্টা কৰিব যাতে লেতেৰা জেগাত নপৰে। গতিকে এই বছৰৰ বিশেষ মানে বাৰ্তা হ'ল এইটোৱে যে প্ৰদূষণৰ পৰা পৃথিৱীখনক ৰক্ষা কৰা। নিশ্চয়কৈ। আৰু যিহেতু এই পথেৰে আহিছে, যিহেতু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই গাঁতি লাগি আছে এই ভেলাঘৰটো, গতিকে এই পথেৰে অহা লোকসকলে আহি চেলফি লৈ যোৱা পৰিলক্ষিত হয়। মই ND24 দৰ্শকসকলক দেখুৱাইছোঁ এই পথেৰে অহা সকলোৱে আহি চেলফি লোৱা পৰিলক্ষিত হৈছে। গতিকে কেনেকুৱা লাগিছে? হয়, ভালে লাগিছে। আমি ৰাস্তাতে গৈ আছিলোঁ, যোৱাত মানে দেখা পালোঁ, ভাল লাগিছে আৰু কি ক'ম, ভালে লাগিছে। কি ক'বা? খুব সুন্দৰ পৰিৱেশ বাৰ্তা আগবঢ়াইছে ৰাইজৰ মাজলৈ। যিহেতু হাতী মানুহৰ সংঘাত প্ৰায় দেখিবলৈ পোৱা গৈ আছে, সেই হেতুকে যাতে প্ৰত্যেকজন ব্যক্তিয়ে কল বা কলগছ ৰুব লাগে, তেতিয়া আমাৰ বন্য হস্তীবোৰ আমাৰ ভৈয়ামলৈ নাহিব। পাহাৰত হওক পৰ্বতত হওক সকলোৱে কলপুলি ৰুব লাগে, তেতিয়া হাতী সংঘাতৰ মানুহৰটো কমি যাব। নিশ্চয়কৈ হাতী সংঘাতৰ এটা বাৰ্তাও দিব বিচাৰিছে, যিহেতু কল হৈছে হাতীৰ খাদ্য হয়। গতিকে এনেদৰেই এতিয়া এখন নাহৰ ওপৰত পৃথিৱী আছে, পৃথিৱীৰ ওপৰত কলগছ, আনফালে হাতীয়ে ৱেলকাম জনাইছে যিহেতু প্ৰদূষণমুক্ত যি পৃথিৱীৰ বাবে। গতিকে খুব সুন্দৰ এটা বাৰ্তা প্ৰদান কৰিব বিচাৰিছে ভগৱান সেনাপতি নামৰ এই শিল্পীজনে, কাৰণ প্ৰতি বছৰে এই শিল্পীগৰাকীয়ে ব্যতিক্ৰমী ভেলাঘৰ সাজি চৰ্চালৈ আহে। গতিকে মই ND24 দৰ্শকসকলক দেখুৱাইছোঁ এয়া এটা খুব সুন্দৰ প্ৰচেষ্টা। গতিকে আমিও তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গতিকে অনাগত সময়ত তেখেতৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।